64 সংখ্যক বড়ো সাহিত্য সভা উপলক্ষে উৎসৱমুখৰ পৰিৱেশ ওদালগুৰিৰ ডিমাকুছিৰ দৈমু নগৰত ভিৰ কৰিছে অগণন সাহিত্য অনুৰাগীয়ে প্ৰদৰ্শন কৰা হৈছে বড়ো জনগোষ্ঠীৰ কলা সংস্কৃতি আৰু এই পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক মুছাদিক হুছেইনে বড়ো সাহিত্য সভাৰ আজি তৃতীয় দিন দিনৰ প্ৰথম কাৰ্যসূচী ইতিমধ্যে পতাকা উত্তোলন কাৰ্যসূচী সমাপ্ত কৰিলে আৰু মই সামগ্ৰিকভাৱে এই মুহূৰ্তত আছোঁ ডিমাকুছি দৈমু নগৰত মোৰ কেমেৰা সহযোগী বাবুৰিয়ানে দেখুৱাই আছে এয়া আচলতে পতাকা উত্তোলনৰ পিছতে তেখেতসকলৰ যি শ্বহীদ তৰ্পণ অনুষ্ঠান এই শ্বহীদ তৰ্পণ অনুষ্ঠান অংশ কৰিলে তাৰ পিছতে আচলতে আজি এক বিস্তৃত কাৰ্যসূচীৰে তেখেতসকলে এই যি দৈমু নগৰত তেখেতসকলৰ এই কাৰ্যসূচীলৈ বিশেষকৈ ক'ব লাগিব সমগ্ৰ আচলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাষ্ট্ৰ আৰু বহিৰাষ্ট্ৰৰ পৰাও ইয়াত আচলতে প্ৰতিনিধি আহি অংশগ্ৰহণ কৰিছে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ তেখেতসকলে আজি সিদ্ধান্ত গ্ৰহণ কৰিব আজি এই দৈমু নগৰত এই ধৰণৰ পৰিৱেশৰ মাজেৰে যি বড়ো সাহিত্য সভাৰ 64তম অধিৱেশনৰ তেখেতসকলে পতাকা উত্তোলন কৰিলে আৰু ইতিমধ্যে পতাকা উত্তোলন কৰিলে বড়ো সাহিত্য সভাৰ সভাপতি ডক্টৰ ঝৰেন নাৰ্জাৰী ডাঙৰীয়া আৰু মই সামগ্ৰিকভাৱে দৃশ্যসমূহ দেখুৱাইছোঁ আৰু এনেধৰণে আচলতে বড়ো জনগোষ্ঠীৰ সকলো বুদ্ধিজীৱী আহিছে এয়া বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই তেখেতে শ্বহীদক তেখেতে ই কৰিব আৰু মই পোনে আচলতে গৈছোঁ ইয়াত বিভিন্ন জনপ্ৰতিনিধিসকলো আহিছে মই তেখেতসকলৰ ওচৰলৈ যাওঁ আৰু মই পোনে তেখেতৰ ওচৰলৈ আহিছোঁ এয়া এপছুৰ সভাপতিও আছে আৰু সামগ্ৰিকভাৱে মই দেখুৱাইছোঁ এই দৃশ্যসমূহ এই মুহূৰ্তত শ্বহীদ তৰ্পণলৈ আগবাঢ়িছে এপছুৰ সভাপতি দীপেন বড়ো ডাঙৰীয়া মই দীপেন বড়ো ডাঙৰীয়াৰ ওচৰত লৈ গৈছোঁ আৰু তেখেতৰ পৰা জানিম কি ক'ব এই মুহূৰ্তত আজি আচলতে 64তম বড়ো সাহিত্য সভাৰ এই অধিৱেশনত আপুনি শ্বহীদ তৰ্পণ কৰিব কি ক'ব হয় বড়ো সাহিত্য সভাৰ 64তম যি এই অধিৱেশন ডিমাকুছি ইয়াৰ আজি দ্বিতীয় দিন আৰু বড়ো সাহিত্য সভাৰ পবিত্ৰ পতাকা এতিয়া উত্তোলন কাৰ্যসূচী সমাপ্ত হৈ গ'ল আৰু আমি শ্বহীদসকল যি আমাৰ ভাষা আন্দোলনত শ্বহীদ হৈছিল তেওঁলোকক আমি শ্ৰদ্ধাঞ্জলি দিবলৈ এতিয়া ওলাইছোঁ আৰু সাহিত্য সভা আমাৰ আত্মা আমাৰ জীৱন আৰু বড়ো সাহিত্য বড়ো ভাষা বড়ো মাধ্যম আমি বিশ্ব দৰবাৰত লৈ যাবৰ কাৰণে এই ভাষা আৰু যি আমাৰ সাহিত্য সেইটো আমি অহৰহ আমি প্ৰচেষ্টা চলাইছোঁ আমাৰ যিবিলাক প্ৰয়োজনীয় ব্যক্তি যিবিলাক সাহিত্যিক আৰু সাহিত্য সভা সংগঠন হিচাপে নিৰবিচ্ছিন্নভাৱে এই ভাষা আৰু মাধ্যম আৰু সাহিত্য সৃষ্টিৰাজিৰ কাৰণে যি এটা ত্যাগ আৰু যি এটা তেওঁলোকে কষ্ট কৰিছে আমি কম সময়ৰ ভিতৰত যিখিনি সাফল্য অৰ্জন কৰিব পাৰিলোঁ বড়ো ভাষাক এইচ চিডিউলত অন্তৰ্ভুক্তৰ কাম আৰু বড়ো ভাষাক অসমৰ সহযোগী ৰাজ্যিক ভাষা মৰ্যাদাৰ কাম সেইখিনিলৈকে আজি মানে খুব সুচাৰুৰূপে সমাপ্ত হৈছে আৰু আমি আগুৱাই যাব লাগিব যি ধৰণে অসমীয়া ভাষা দ্ৰৌপদী ভাষা হিচাপে মৰ্যাদা পোৱাত আমি চবেই গৌৰৱান্বিত তো একেধৰণে বড়ো ভাষাকো বিশ্ব দৰবাৰত আমি উজ্বলাই তুলিব লাগিব লৈ যাব লাগিব তাৰ কাৰণে আৰু যথেষ্ট সম্পদ আমি সৃষ্টি কৰিব লাগিব আৰু যি শ্বহীদসকলে আমাৰ আজিৰ এই ভাষা আমাৰ মাধ্যম জীয়াই থকাৰ স্বাৰ্থত তেওঁলোকে কষ্ট কৰিলে নিজৰ জীৱন ত্যাগ দিলে সদায় আমি চিৰনমস্য তেওঁলোকক আমি জনাইছোঁ নিশ্চিতভাৱে এয়া এপছুৰ সভাপতিগৰাকী আছিল তেখেতে ইতিমধ্যে শ্বহীদ তৰ্পণ কৰিলে আৰু বড়ো ভাষাৰ ক্ষেত্ৰত বিশ্ব দৰবাৰত কি ধৰণে প্ৰতিষ্ঠা কৰিব মই পোনে এই মুহূৰ্তত আছে আমাৰ লগত অধ্যক্ষগৰাকী বিধানসভাৰ অধ্যক্ষগৰাকী মই পোনে তেখেতৰ ওচৰলৈ যাম আৰু তেখেতৰ পৰা মই জানিম এই দৈমু নগৰত আচলতে দৈমু মানে আচলতে ভুমুক আৰু এই ভুমুকৰ পৰাই আচলতে যি বড়ো ভাষা বা অসমীয়া ভাষা কৰি আচলতে আমি স্বীকৃতি ল'বলগীয়া হৈছে আৰু তেনে এটা মুহূৰ্তত বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আপোনাৰ কেনেধৰণে আপোনালোকে আগুৱাই লৈ যাব এই সমগ্ৰ যি অসমীয়া ভাষাই হওক বা বড়ো ভাষাই হওক নাই চোৱা বিশ্ব দৰবাৰলৈ লৈ যোৱাটো এটা চবৰে ব্যক্তিগত দায়িত্ব যে আমি য'তে নাথাকক এই বিষয়ে চৰ্চা কৰিব লাগে য'তে নাথাকক নিজৰ ভাষা সাহিত্য সেইটো সদায় আমি ব্যৱহাৰ কৰিব লাগে যিখিনি মানুহ আছে য'ত আমি নাথাকক কেলৈ তাৰ প্ৰচলন কৰিব লাগে তেতিয়াই চবে দেখা পাব তবে জানিবলৈ চেষ্টা কৰিব গতিকে মানে ইয়াৰ পৰাই আমি বিশ্ব দৰবাৰৰ কথা পাতি থাকিলে নহ'ব আজি বিশ্বৰ যদি আমি কিছুমান
মানে কথাবিলাক অনুসৰণ কৰোঁ যিবিলাক বিশ্ববিখ্যাত হ'ল এই ক্ষেত্ৰত তেওঁলোকৰ যিটো বিষয়ে বিশ্বত জনাজাত কৰিব লাগে সেইটো লৈ য'তে নাযাওক তেওঁলোকে সেইটো লৈ গৈছে তাত কথা পাতিছে মানুহক এই বিষয়ে জনাইছে তো বড়োসকলেও বড়ো ভাষা সাহিত্যৰ লগতে বড়োৰ ইতিহাস কছাৰীসকলৰ ইতিহাস এই বিষয়ে চবতে মানে নিজক ইন্ট্ৰডাকশ্যনৰ লগতে মানুহক জনাব লাগে তেতিয়াহে মানুহে জানিব বড়োসকলৰ কালচাৰ কি বড়োসকলৰ লেংগুৱেজ কি বড়োসকলৰ মানে আপোনাৰ কি কয় সভ্যতা সংস্কৃতি কেতিয়াৰ পৰা আৰম্ভ গতিকে ব্যক্তিগত ইনিচিয়েটিভ গতিকে এই অধিৱেশন বা তেনেকুৱা ধৰণৰ অধিৱেশনৰ দ্বাৰা প্ৰত্যেকজন বড়ো মানুহৰ মনত এটা নিজৰ জাতিৰ ভাষা বা সাহিত্যৰ প্ৰতি এটা মানে উদয় হয় মানে মৰম ভালপোৱা উদয় হয় আৰু প্ৰচাৰৰ কথা ভাবে আনক জনাই গৌৰৱ কৰিবলৈ ইচ্ছা কৰে তো এই ভাৱটোৱে যদি সবে লৈ ফালে থাকে কাম কৰে আজি দিল্লীৰ পৰা আহিছে বাংলাদেশৰ পৰা আহিছে নেপালৰ পৰা আহিছে বেংগলৰ পৰা আহিছে ঠিক তেনেকৈ আপোনাৰ মেঘালয় নাগালেণ্ড অৰুণাচল সবৰ পৰাই আহিছে তেওঁলোকে যে এই জায়গাবিলাকত এই বিষয়ে চৰ্চা কৰে তেতিয়াই এইটো সবতে বিয়পি পৰিব বাকী সংবাদ মাধ্যম আজিকালি ছ'চিয়েল মিডিয়া বহুত ষ্ট্ৰং এই ইনফৰমেশ্যন টেকন'লজিৰ যুগত মানে সহজভাৱে টেকনিকেলি সব বিষয়টো সব তথ্যটো দিয়াৰ সহজ উপায় আছে গতিকে আজিৰ যুৱ সমাজে সহজে এইবিলাক কৰিব পাৰিব নিশ্চিতভাৱে এয়া আছিল আপোনাৰ অভ্যৰ্থনা সমিতিৰ সভাপতি তথা অসম বিধানসভাৰ অধ্যক্ষ মুছাদিক হুছেইন সবিশেষ তথ্যৰ বাবে এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ।